নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰিয়া গগৈ হেনাইবলেৰিয়ান মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আকৌ একেবাৰে সহজ ৰেচিপি এটি আপোনালোকলৈ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব। আহকচোন বেছি পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া তালকচু লৈছোঁ মই। তালকচুবোৰ ভালদৰে ধুই লৈছোঁ। তাৰ পৰা খৰাহি তাত কুটি ল'ম। এনেদৰে আপোনালোকে তালকচুবোৰ বনাই খাই চাবচোন, বহুত বেছিয়ে ভাল লাগে। তালকচু কয় মানুহে সাধাৰণতে ওলাওঁতে খাবা আৰু সোমাওঁতে খাবা। এতিয়া তালকচুবোৰ এতিয়া পাবলৈ দিগদাৰ হ'ব। এতিয়া আঘোণ পুহ মাহত এতিয়া শেষ হৈ যাব তালকচুবোৰ, এতিয়া সোমাব হৈছে। আৰু বহাগ জেঠ মাহত যেতিয়া প্ৰথম বৰষুণ দিয়ে তেতিয়া এনেকৈ তালকচুবোৰ ওলায়, মানে গজালি মেলে, তেতিয়া ভাল লাগে খাবলৈ বহুত বেছি। এতিয়া আছে পিঁয়াজ এটা মই এনেদৰে কাটি লৈছোঁ, আৰু এয়া আদা আৰু নহৰু পিচি লৈছোঁ, আৰু এয়া জলকীয়া লৈছোঁ। জলফাই এটা মই এনেদৰে কাটি লৈছোঁ। আপোনালোকে টেঙাও ল'ব পাৰে, নহ'লে বা বিলাহীও ল'ব পাৰে। আৰু ইয়াত আছে গৰম মছলা আধা চামুচতকৈ অলপ কম, আধা চামুচ লৈছোঁ। আৰু এয়া নিমখ, আৰু ইয়াৰ ৰেড চিলি লৈছোঁ আধা চামুচ। তেজপাত 3খিলা লৈছোঁ। কচুখিনি মই এনেদৰে কুটি লৈছোঁ। এয়া কেৰাহীখন গৰম হৈ গ'ল। মই এতিয়া তেল দি দিম। ইয়াত তেল অলপ সৰহকৈ দিব। তেল অলপ সৰহ হ'লেহে ভাল লাগে তালকচু। এয়া তেলখিনি গৰম হৈ আহিছে। মই এতিয়া ইয়াত পিঁয়াজ দি দিম। এয়া আদা আৰু নহৰু পিচি থোৱা আধা ভাগ দি দিম। তেলতে দি দিলে গোন্ধটো বেছি ভাল হয়। এয়া তেজপাত 3খিলা দি দিছোঁ। এয়া হালধি দিছোঁ। এয়া নিমখ দিছোঁ। এয়া ৰেড চিলি। আৰু এয়া গৰম মছলা দিছোঁ। পিঁয়াজবোৰ অলপ ৰঙচুৱা হ'বলৈ দিব। এয়া মোৰ ৰঙচুৱা হৈছে অলপ। এয়া এতিয়া দিম মই তালকচুখিনি। জুইটো অলপ বঢ়াই দিছোঁ। 5 মিনিট ঢাকি ৰাখিম। জুইটো অলপ মিডিয়াম কৰি দিম। এয়া 5 মিনিট হৈ গৈছে। এবাৰ লৰাই দিম। এয়া আধা সিজিছে। এতিয়া জলকীয়া কেইটা দি দিছোঁ, আৰু এয়া জলফাই কেইডোখৰ দি দিছোঁ, আৰু এতিয়া গোটেইখিনি লৰাই দিছোঁ। এনেদৰে এবাৰ বনাই খাবচোন, বহুত বেছিয়ে ভাল লাগে খাই, বহুত বেছি টেষ্টি হয়। আকৌ এবাৰ 3 মিনিটমান ঢাকি দিম। এনেদৰে সিজিবলৈ দিম ভালদৰে। জুইটো অলপ বঢ়াই দিছোঁ। আকৌ 3 মিনিটৰ পাছত অলপ কমাই দিছোঁ জুইটো। আকৌ এবাৰ লৰাই দিম এনেদৰে। এনেদৰে এবাৰ ভাঙি চাব। সিজিবলৈ আৰম্ভ কৰিছেই। আকৌ
এনেদৰে 2 মিনিটমান ঢাকি দিম। 2 মিনিট হৈ গ'ল। এতিয়া আকৌ দাঙি চাওঁ এবাৰ। এনেদৰে অলপ ভাঙি দিছোঁ। এয়া থৈ দিয়া আধা চামুচ দি দিছোঁ। এয়া ডালকচু সিজি গ'ল। এয়া ডালকচু বনাই ৰেডি হৈ গ'ল। এনেদৰে এবাৰ বনাই খাই চাবচোন আৰু খাই কিন্তু কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব।